বৃশ্চিক রাশি সাপ্তাহিক রাশিফল 25-ৰ পৰা 31 মাৰ্চ 2026। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল 25-ৰ পৰা 31 মাৰ্চলৈ এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। এই কেইদিনত গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগে আপোনাৰ ভাগ্যত দেখা যাব আশ্চৰ্যজনক উঠানমা। কিছুমান মানুহে হঠাৎ ধনৰ সুযোগ পাব পাৰে, আনহাতে কিছুমানে জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। বিশেষকৈ এই সপ্তাহত আপোনাৰ অন্তৰ্শক্তি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বহুত বৃদ্ধি পাব। যিসকল মানুহে আপোনাক আগতে অৱহেলা কৰিছিল তেওঁলোকে এতিয়া আপোনাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। কিন্তু সাৱধান, এই সপ্তাহত আপুনি কিছুমান গুপ্ত শত্ৰু সক্ৰিয় হ'ব পাৰে, আপোনাৰ শত্ৰু এক্টিভ থাকিব আপোনাক ক্ষতি কৰাৰ কাৰণে। তেনেহ'লে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে কিমান ভাগ্যশালী? কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ? টকা পইচা, কেৰিয়াৰ, প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে? এই সকলো গুপ্ত ৰহস্য আমি এই ভিডিঅ'ত আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক অৱস্থা। 25-ৰ পৰা 31 মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। গ্ৰহ নক্ষত্ৰৰ অৱস্থান চাই ক'ব পাৰি যে এই সময়ত আপুনি টকা পইচাৰ ক্ষেত্ৰত কিছুমান নতুন সুযোগ লাভ কৰিব পাৰে, কিন্তু একে সময়তে কিছু সাৱধানতা ৰখাটো অত্যন্ত প্ৰয়োজনীয়। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 25 আৰু 26 মাৰ্চ এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কিছুমান অপ্ৰত্যাশিত খৰচ হঠাৎ আহিব পাৰে, বিশেষকৈ ঘৰ দুৱাৰ, পৰিয়াল অথবা সন্তানৰ লগতে জড়িত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। কিন্তু ভাল খবৰটো হ'ল সপ্তাহৰ মাজভাগত অৰ্থাৎ 27 আৰু 28 মাৰ্চৰ পিছত আৰ্থিক অৱস্থাত লাহে লাহে উন্নতি দেখা যাব। যিসকল মানুহে ব্যৱসায় কৰে বা নিজে কাম কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন কামৰ সুযোগ আহিব পাৰে। কিছুমান পুৰণি টকা যি আগতে আপোনাৰ ক'ৰবাত ফাঁচি আছিল সেইটো এই সময়ত উভতাই পোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা মানুহৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু ইতিবাচক হ'ব পাৰে। আপোনাৰ কামৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। তাৰ ফলত আগন্তুক সময়ত বেতন বৃদ্ধি বা নতুন দায়িত্ব লাভ কৰাৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো বিশেষ গুৰুত্বপূৰ্ণ। নতুন ইনভেষ্ট বা নতুন পৰিকল্পনা কৰাৰ আগতে ভালকৈ চিন্তা কৰিব লাগিব। খৰধৰ কৰি কোনো ডাঙৰ ইনভেষ্ট কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু যদি আপুনি বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে এই সময়ত সৰু ইনভেষ্টে ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ 30 আৰু 31 মাৰ্চৰ দিনত হঠাৎ কোনো ভাল ধনৰ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমান মানুহে অতিৰিক্ত ইনকামৰ উৎস বিচাৰি পাব পাৰে। কিছুমানৰ বাবে এই সময়ত নতুন পাৰ্ট টাইম কাম বা অনলাইন কাম আৰম্ভ কৰাৰ সুযোগো আহিব পাৰে। তথাপি বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহটো গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল এই সপ্তাহত কাৰোবাক অন্ধভাৱে ধন ধাৰ দিব নালাগে, কাৰণ এই সময়ত ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত অলপ দেৰি হোৱাৰ সম্ভাৱনা আছে। আৰু এটা কথা মনত ৰাখিব লাগিব, যদি আপুনি আগতে কোনো ধনৰ সমস্যা বা ঋণৰ সমস্যাত আছিল তেন্তে এই সপ্তাহটো সেই সমস্যাৰ পৰা লাহে লাহে মুক্তি পোৱাৰ আৰম্ভণি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 25-ৰ পৰা 31 মাৰ্চলৈ এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক লৈ আহিব। আৰম্ভণিতে অলপ প্ৰেছাৰ থাকিলেও সপ্তাহৰ মাজভাগ আৰু শেষ ভাগত উন্নতি আৰু নতুন সুযোগ দেখা যাব। যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে এই সপ্তাহটো আপোনাৰ আৰ্থিক জীৱনৰ বাবে এটা নতুন পথ খুলি দিব পাৰে। এতিয়া আহিছোঁ কেৰিয়াৰ কৰ্মক্ষেত্ৰ। 25-ৰ পৰা 31 মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষা হ'ব, কিন্তু একে সময়তে নতুন সুযোগৰ দৰ্জা মুকলি হোৱাৰ সম্ভাৱনা আছে। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 25 আৰু 26 মাৰ্চ এই সময়ছোৱাত কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব পাৰে। কাৰ্যালয়ত নতুন দায়িত্ব বা নতুন কাম আপোনাৰ ওপৰত পৰিব পাৰে। প্ৰথমতে এইটো অলপ কঠিন যেন লাগিলেও পিছলৈ ই আপোনাৰ অভিজ্ঞতা আৰু দক্ষতা বৃদ্ধি কৰাত সহায় কৰিব। যিসকল মানুহে চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নজৰ আপোনাৰ বছৰ নজৰ আপোনাৰ ওপৰত থাকিব। আপোনাৰ কাম বা ব্যৱহাৰ চাই তেওঁলোকে আপোনাক নতুন সুযোগ দিব পাৰে।
যদি আপুনি বহুত দিন ধৰি প্ৰমোচন বা নতুন সুযোগৰ অপেক্ষা কৰি আছে তেন্তে এই সপ্তাহত সেই দিশত ইতিবাচক সংকেত দেখা যাব পাৰে। ব্যৱসায়ীৰ ক্ষেত্ৰতো এই সময়টো কিছু গুৰুত্বপূৰ্ণ হ'ব। নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি উঠাৰ সম্ভাৱনা আছে। কোনো পুৰণি গ্ৰাহক বা বন্ধুৰ সহায়ত নতুন কাম আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, দোকান বা সৰু উদ্যোগৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। সপ্তাহৰ মাজভাগত অৰ্থাৎ 27 আৰু 28 মাৰ্চত আপোনাৰ আত্মবিশ্বাস বহুত বৃদ্ধি পাব। এই সময়ত আপুনি যি কাম আৰম্ভ কৰিব তাত ভাল ফল পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে সম্পৰ্কটো আগতকৈ ভাল হ'ব পাৰে, যাৰ ফলত কামৰ পৰিৱেশ কিছু সহজ আৰু আনন্দদায়ক হ'ব। কিন্তু এটা সাৱধানতা অত্যন্ত প্ৰয়োজন। এই সপ্তাহত কাৰ্যালয়ত কোনো তৰ্ক বা ভুল বুজাবুজিৰ লগত জড়িত নহ'বলৈ চেষ্টা কৰিব। কিছুমান গুপ্ত প্ৰতিযোগী বা হিংসা কৰা মানুহ আপোনাৰ বিপক্ষে কথা ক'ব পাৰে। সেইবাবে শান্ত হৈ কাম কৰাটো আটাইতকৈ ভাল উপায়। যিসকল শিক্ষাৰ্থী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মনোযোগ দি পঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ 30 আৰু 31 মাৰ্চৰ সময়ত কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান ভাল খবৰ আহিব পাৰে। কিছুমান মানুহে নতুন চাকৰিৰ সুযোগ পাব পাৰে, আনহাতে কিছুমানৰ বাবে নতুন প্ৰকল্প বা নতুন কাম আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰম আৰু সুযোগ দুয়োটা লৈ আহিছে। যদি আপুনি নিজৰ লক্ষ্যত দৃঢ় হৈ কাম কৰে তেন্তে আগন্তুক দিনত আপোনাৰ বাবে সফলতাৰ নতুন পথ মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 25 পৰা 31 মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু গভীৰ অনুভূতি আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। এই সময়ত আপোনাৰ মনটো অলপ সংবেদনশীল হৈ থাকিব আৰু সৰু সৰু কথাই আপোনাৰ মনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সেইবাবে এই সপ্তাহত সম্পৰ্ক ৰক্ষা কৰিবলৈ ধৈৰ্য আৰু বুজাবুজি অতি প্ৰয়োজন। যিসকল মানুহ প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে সপ্তাহৰ আৰম্ভণিতে অলপ ভুল বুজাবুজি বা সৰু সৰু তৰ্ক হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা সৰু কথাক লৈ ডাঙৰ আলোচনা বা মনোমালিন্য হ'ব পাৰে। কিন্তু যদি আপুনি শান্ত হৈ কথা বতৰা কৰে আৰু আপোনাৰ সঙ্গীৰ অনুভূতি বুজিবলৈ চেষ্টা কৰে তেন্তে এই সমস্যাবোৰ খুব সহজে সমাধান হ'ব পাৰে। সপ্তাহৰ মাজভাগত অৰ্থাৎ 27 আৰু 28 মাৰ্চত এই সময়ত প্ৰেমৰ ক্ষেত্ৰত ভাল পৰিৱৰ্তন দেখা যাব। আপোনাৰ সঙ্গীৰ লগত সম্পৰ্ক আগতকৈ বেছি গভীৰ আৰু মজবুত হ'ব পাৰে। কিছুমান মানুহে এই সময়ত নিজৰ প্ৰেমৰ কথা পৰিয়ালক জনোৱাৰ সাহস পাব পাৰে। যিসকল মানুহ অবিবাহিত বা ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো বিশেষ মানুহৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয়টো লাহে লাহে এটা গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱাৰ আগতে মানুহজনক ভালকৈ চিনি পোৱাটো অত্যন্ত দৰকাৰ। বিবাহিত জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো মধ্যমীয়া ফলদায়ক হ'ব। সপ্তাহৰ আৰম্ভণিতে ঘৰ সংসাৰৰ কিছুমান দায়িত্ব বা আৰ্থিক বিষয়ক লৈ অলপ তৰ্ক বিতৰ্ক হ'ব পাৰে। কিন্তু সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি লাহে লাহে ভাল হ'ব। বিশেষকৈ 30 আৰু 31 মাৰ্চৰ দিনত দাম্পত্য জীৱনত ভাল সমন্বয় আৰু বুজাবুজি দেখা যাব। এই সময়ত আপুনি আৰু আপোনাৰ সঙ্গীয়েও একেলগে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে যিটো ভৱিষ্যতৰ বাবে ভাল ফল দিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত আপোনাৰ কথা বতৰা আৰু ব্যৱহাৰৰ ওপৰত অলপ মনোযোগ দিব লাগিব। কেতিয়াবা ৰাগ খং বা অভিমানত কোৱা কথা পিছলৈ সমস্যাৰ কাৰণ হ'ব পাৰে। সেইবাবে মৰম, সহানুভূতি আৰু বুজাবুজিৰে সম্পৰ্ক আগুৱাই নিয়াটো আটাইতকৈ ভাল পথ। মুঠতে ক'বলৈ গ'লে 25 পৰা 31 মাৰ্চলৈ এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত কিছু পৰীক্ষা আৰু কিছু মধুৰ মুহূৰ্ত দুয়োটা লৈ আহিব। যদি আপুনি ধৈৰ্য আৰু বিশ্বাস বজাই ৰাখে তেন্তে আপোনাৰ সম্পৰ্ক আগতকৈ অধিক শক্তিশালী আৰু গভীৰ হ'ব। এতিয়া আহিছোঁ এই সপ্তাহটোৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু গুপ্ত প্ৰতিকাৰ। 25 পৰা 31 মাৰ্চ 2026 শুভ তাৰিখ। এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে কিছুমান বিশেষ শুভ দিন দেখা গৈছে। বিশেষকৈ 27 মাৰ্চ, 29 মাৰ্চ আৰু 31 মাৰ্চ আপোনাৰ বাবে অত্যন্ত শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা টকা পইচাৰ লগত জড়িত
কাম কৰা ভাল ফল দিব পাৰে। শুভ সংখ্যা এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 3, 7 আৰু 9। যদি কোনো গুৰুত্বপূৰ্ণ কাম, লটাৰী, ডকুমেণ্ট বা নম্বৰ বাছনি কৰিব লগা হয় তেন্তে এই সংখ্যাবোৰ আপোনাৰ বাবে সহায়ক হ'ব পাৰে। শুভ ৰং এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে শুভ ৰং হৈছে ৰঙা, খয়েৰী আৰু ডাঠ নীলা। এই ৰঙৰ কাপোৰ পৰিধান কৰিলে বা এই ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ গুপ্ত প্ৰতিকাৰ। এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। 1 নম্বৰ, মঙলবাৰৰ দিনা হনুমান মন্দিৰত গৈ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। গৰীব বা প্ৰয়োজনীয় মানুহক ৰঙা ফল বা মিঠাই দান কৰক। 3 নম্বৰ, প্ৰতিদিনে পুৱা 11 বাৰ ওম নম শিৱায় মন্ত্ৰটো জপ কৰিলে মানসিক শান্তি আৰু শুভ ফল লাভ হ'ব। 4 নম্বৰ, এই সপ্তাহত অপ্ৰয়োজনীয় তৰ্ক বা নিগেটিভ মানুহৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। এই সৰু সৰু প্ৰতিকাৰবোৰ নিয়মিতভাৱে কৰিলে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব আৰু বহু বাধা বিঘিনি লাহে লাহে দূৰ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এইটো আছিল 25 পৰা 31 মাৰ্চ 2026 আপোনাৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি এই তথ্য আপোনাৰ বাবে উপকাৰী যেন লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱ বা পৰিয়ালৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াত আমি নিয়মিতভাৱে আপোনালোকৰ বাবে লৈ আহোঁ সকলো ৰাশিৰ সঠিক ৰাশিফল, জ্যোতিষ গুপ্ত টিপছ আৰু ভাগ্য সলনি কৰিব পৰা বিশেষ উপায়। তলৰ কমেণ্টত নিশ্চয় লিখিব আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আগন্তুক ভিডিঅ'ত আমি আপোনালোকৰ বাবে আৰু বহু গুৰুত্বপূৰ্ণ ৰাশিফল আৰু আধ্যাত্মিক তথ্য লৈ আহিম। সেই পৰ্যন্ত আপুনি ভালে থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদত সদায় আপোনালোকৰ ওচৰত থাকক। ধন্যবাদ।